নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈকে। আজি এই ভিডিঅ'ৰ জৰিয়তে এনআইএছ সম্পৰ্কীয় গুৰুত্বপূৰ্ণ বিষয় এটি আলোচনা কৰিব বিচাৰিছো। প্ৰত্যেকজন এনআইএছ প্ৰাৰ্থীৰ কাৰণে এইটো ভিডিঅ' বহুত বেছি ইম্পৰ্টেণ্ট হয়। গতিকে প্ৰত্যেকজন এনআইএছ প্ৰাৰ্থী ভিডিঅ'টো গুৰুত্ব সহকাৰে চাব আৰু যিমান পাৰে সিমান শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। কাৰণ এইটো ভিডিঅ' শ্বেয়াৰ কৰিলে প্ৰত্যেকজন এনআইএছ প্ৰাৰ্থীয়ে হয়তো বুজি পাব আৰু তেতিয়া প্ৰত্যেকে এক্টিভ হ'ব। তেন্তে আহক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। মহামান্য উচ্চতম ন্যায়ালয়ৰ যিটো ৰায়দান দিলে যে 18 মহীয়া কোৰ্চ বুলি কৈ 2 বছৰীয়া কোৰ্চৰ সমাপ্ত নহয় বুলি ক'লে আৰু তাৰ পিছতেই সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে এনআইএছৰ প্ৰাৰ্থীসকলে। অসম চৰকাৰৰ শিক্ষা বিভাগত নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকতো এনআইএছৰ প্ৰাৰ্থীসকলক বাহিৰ কৰা হৈছে। ইতিমধ্যে তেওঁলোকক আবেদন প্ৰক্ৰিয়াৰ পৰা আবেদন কৰিব দিয়া নাই আৰু যাৰ ফলস্বৰূপে এনআইএছৰ প্ৰাৰ্থীসকলে ন্যায়ালয়ৰ দ্বাৰস্থ হৈ সাময়িকভাৱে সকাহ পালেও কিন্তু এতিয়াও তেওঁলোকৰ স্থায়ী হোৱা নাই সমস্যাটোৰ সমাধান। গতিকে কেতিয়ালৈকে এই এনআইএছৰ চাৰ্টিফিকেট আৰু মাৰ্কশ্বিটখন ভেলিড হ'ব, এই বিষয়ে কিহত সমস্যাটো হৈ আছে এতিয়ালৈকে, আমি কোনটো বিষয়ত বা আপোনাৰ কোনটো বিষয়ত জোৰ দিলে এনআইএছৰ চাৰ্টিফিকেট আৰু মাৰ্কশ্বিটখন ভেলিড হ'ব, সেই বিষয়ে আলোচনা কৰিব বিচাৰিছোঁ। এতিয়া কথাটো হ'ল যে এনআইএছৰ যি কোৰ্চ আছিল সেই কোৰ্চটো 17 আৰু 19ৰ যিটো বৰ্ষ আছিল সেই বৰ্ষৰ সময়তে এই কোৰ্চটো ডিজাইন কৰা হৈছিল। মানৱ সম্পদ মন্ত্ৰালয়ৰ অধীনত এইটো কোৰ্চ ডিজাইন কৰা হৈছিল আৰু ভাৰতৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ এইটো আছিল এটা ড্ৰিম প্ৰজেক্ট। প্ৰত্যেকখন স্কুলৰে সেয়া প্ৰাইভেটে হওক বা চৰকাৰে হওক প্ৰত্যেকজন শিক্ষকেই DLED ডিগ্ৰীধাৰী হ'ব লাগিব বুলি কোৱা হৈছিল আৰু সেই সময়তে অসমৰতো এই কোৰ্চটো প্ৰৱৰ্তন কৰা হৈছিল আৰু সেই সময়ৰ শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যেতিয়া শিক্ষামন্ত্ৰী আছিল সেই সময়তে এই কোৰ্চটো প্ৰৱৰ্তন কৰা হৈছিল আৰু সেইটো বিশ্বাস কৰিয়ে অসমৰ লাখ লাখ প্ৰাৰ্থীয়ে এডমিশ্যন লৈছিল আৰু সুখ্যাতিৰে উত্তীৰ্ণ হৈছিল। ইয়াৰে একাংশ প্ৰাৰ্থীয়ে এতিয়া চাকৰি কৰি আছে চৰকাৰীভাৱে আৰু একাংশই যদিও টেট পাছ কৰিছে কিন্তু কিছু সমস্যাৰ কাৰণে বঞ্চিত হৈ আহিছিল, হয়তো এইবাৰ চাকৰি পালেহেঁতেন আৰু সেই সময়তে উচ্চতম ন্যায়ালয়ৰ ৰায়দানটোৱে সকলোৰে আশাত চেঁচা পানী পৰিল। এতিয়া কথাটো হ'ল যে এনআইএছৰ কোৰ্চটো 2 বছৰেই হয়, কিন্তু যিহেতু সেই সময়ৰ শিক্ষকসকল এখন বিদ্যালয়তে কাম কৰি আছিল বা যিহেতু কৰ্মৰত আছিল সেইকাৰণে তেওঁলোকৰ কাৰণে 6 মান্থটো কমাই দিয়া হৈছিল, যিহেতু তেওঁলোকে কাম কৰি আছিল আৰু 6 মান্থ ইণ্টাৰ্ণশ্বিপ হিচাপে ধৰা হৈছিল। যিহেতু তেওঁলোকৰ অভিজ্ঞতাপুষ্ট শিক্ষক, তেওঁলোকৰ অভিজ্ঞতা থাকেই বিদ্যালয়ত পঢ়োৱাৰ, সেইকাৰণে তেওঁলোকক তৎকালীনভাৱে 6 মান্থটো কমাই দিয়া হৈছিল আৰু 18 মাহত সেই 6 মাহৰ যিখিনি কাম আছিল সেই 18 মাহতে কৰোৱা হৈছিল। অৰ্থাৎ চাবলৈ গ'লে কোৰ্চটো কিন্তু 2 বছৰেই আছিল আৰু কোনো ধৰণৰ সমস্যা নাছিল। তেনেকৈ চাকৰি কৰিও আছিল, চাকৰি পায়ো আছে। 17 আৰু 19ৰ সময়ত 18 মাহতে সেই 6 মান্থটো যি বাকী ৰ'ল সেই 6 মান্থৰ কামখিনিও 18 মাহতে কৰোৱা হৈছিল আৰু তেনেকৈ প্ৰাৰ্থীসকলেও কৰিছিল, কিন্তু শিকিবলগীয়া কোনো বিষয় থাকি যোৱা নাছিল। সেই যি 18 মাহ আছিল সেই 18 মাহৰ সময়তে এই বস্তুখিনি কৰোৱা হৈছিল। তাৰপিছত যেতিয়া কেছ কৰা হ'ল উচ্চতম ন্যায়ালয়ত আৰু উচ্চতম ন্যায়ালয়ে বস্তুখিনি কি কৰিলে 18 মাহ বুলি কৈ 2 বছৰীয়া কোৰ্চৰ সমাপ্ত নহয় বুলি ক'লে আৰু কোৱাৰ লগে লগে প্ৰাৰ্থীসকলে এতিয়া বিজ্ঞাপনৰ পৰা আঁতৰি থাকিবলগীয়া হৈছে, যিটো নেকি প্ৰাৰ্থীসকলে আশা কৰা নাছিল। এতিয়া কথাটো হ'ল প্ৰাৰ্থীসকলে এইটো বিষয়ত জোৰ দিব লাগিব বা গুৰুত্ব দিব লাগিব যে এই গেজেটখন যেতিয়ালৈকে প্ৰকাশ নহয় তেতিয়ালৈকে কিন্তু এনআইএছৰ চাৰ্টিফিকেট আৰু মাৰ্কশ্বিট কেতিয়াও ভেলিড নহয়। গতিকে এই ক্ষেত্ৰত চৰকাৰক জোৰ দিব লাগিব, প্ৰাৰ্থীসকলে এক্টিভ হ'ব লাগিব, কাৰণ যিটো সময়ত ডিজাইনটো কৰা হৈছিল সেইটো সময়তে গেজেটখন প্ৰকাশ কৰাৰ কাৰণে কোৱা হৈছিল, যদিও কিন্তু গেজেটখন প্ৰকাশ নকৰাৰ কাৰণে আজি এনআইএছৰ প্ৰাৰ্থীসকলে এই সমস্যাটো ভুগিবলগীয়া হৈছে। যদি কাইলৈ গেজেটখন প্ৰকাশ হয়, কাইলৈ কি হ'ব, এনআইএছৰ চাৰ্টিফিকেট আৰু মাৰ্কশ্বিট ভেলিড হৈ যাব। গতিকে এতিয়া সমস্যাটো হৈছে কি এই 6 মান্থটোৰ কাৰণে মানে সমস্যা হৈ আছে, যিটো গেজেটখন নোহোৱাৰ কাৰণে উচ্চতম ন্যায়ালয়ত কি হৈছে বস্তুটো 6 মান্থৰ কাৰণে সমস্যাটোৰ সন্মুখীন হ'বলগীয়া হৈছে। যদিহে গেজেটখন থাকিলেহেঁতেন তেতিয়াহ'লে কিন্তু ৰায়দানটো এনআইএছৰ প্ৰাৰ্থীসকলৰ বিপক্ষে নগ'লেহেঁতেন,
তেওঁলোকৰ সপক্ষে থাকিলেহেঁতেন কিন্তু গেজেটখন নথকাৰ কাৰণে তেওঁলোকৰ কোৰ্চটো 18 মাহতে কৰোৱা বুলি ধৰা হৈছে আৰু অৰ্ডাৰটো 18 মাহ বুলিয়ে আছে কিন্তু সেই 6 মান্থটো ইণ্টাৰ্ণশ্বিপ হিচাপে ধৰিলে সেইটো কিন্তু উল্লেখ নথকাৰ কাৰণে বা গেজেটখন প্ৰকাশ নকৰাৰ কাৰণে এই সমস্যাটোৰ সন্মুখীন হ'বলগীয়া হৈছে গতিকে NISৰ প্ৰাৰ্থীসকলে নিশ্চয় বুজি পাইছে গতিকে এই ক্ষেত্ৰত আপোনালোকে অলপমান যদি এক্টিভ হয় চৰকাৰ যদি এই বিষয়টো ভালদৰে বুজাব পাৰে বা দৃষ্টিগোচৰ কৰিব পাৰে তেতিয়াহ'লে কিন্তু আপোনালোকৰ চাৰ্টিফিকেট খুব কম দিনৰ ভিতৰতে হয়তো ভেলিড হৈ যাব যদিহে এই গেজেটখন প্ৰকাশ কৰাৰ কাৰণে আপোনালোকে জোৰ দিয়ে গতিকে আমি কিছুদিন আগতে গম পাইছোঁ যে NCTৰ পৰা যেতিয়া এই গেজেটখন প্ৰকাশ কৰাৰ কাৰণে ন্যায়ালয়ৰ দ্বাৰস্থ হোৱা হৈছে যে NCTয়ে কৈছে যে পাব্লিচাৰক কৰিব দিছে পাব্লিচাৰে আকৌ কিবা এটা উত্তৰ দিছে গতিকে এই দুমুখীয়া মানে কি স্থিতিৰ কাৰণে গেজেটখন আজিলৈকে প্ৰকাশ নহ'ল এতিয়া কথাটো হ'ল এনেকৈ থাকিলে বা আপোনালোকে যদি ভাবি থাকে যে চৰকাৰে কৰিব কিন্তু সমস্যাটো সমাধান কেতিয়াও নহ'ব গতিকে আপোনালোকে প্ৰত্যেকজন NIS কৰ্মীয়ে বা প্ৰাৰ্থীয়ে কি কৰিব লাগিব এক্টিভ হ'ব লাগিব আৰু গেজেটখন প্ৰকাশ কৰাত গুৰুত্ব দিব লাগিব যাৰ কাৰণে আপোনালোকে NCTক ওপৰত হেঁচা প্ৰয়োগ কৰিব লাগিব চৰকাৰক জনাব লাগিব বিষয়টো যে কিহৰ কাৰণে আজি এই NISৰ প্ৰাৰ্থীসকলে সমস্যাৰ সন্মুখীন হ'ব লগা হ'ল যে কাৰ ভুলৰ কাৰণে আজি চাকৰিৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে এই সমস্ত কথাখিনি তেওঁলোকক জনাব লাগিব আৰু জনাৰ পিছত এই যে গেজেটখনৰ কাৰণে বস্তুখিনি ৰৈ আছে যে তেওঁলোকক যেনেকৈ কোৰ্চটো ডিজাইন কৰা হৈছিল সেই ডিজাইন মতে যে 18 মাহটোৰ ভিতৰতে যে 6 মান্থৰ বিষয়বস্তুখিনিও সোমাই দিয়া হৈছিল আৰু NISৰ প্ৰাৰ্থীখিনি যে বিদ্যালয়ত কৰ্মৰত আছিল সেইকাৰণে এই 6 মান্থটো ইণ্টাৰ্ণশ্বিপ বুলি ধৰা হৈছিল আৰু 6 মান্থটো কমাই দিয়া হৈছিল এই কথাখিনি গেজেটত যদি প্ৰকাশ পায় তেতিয়াহ'লে কিন্তু NISৰ প্ৰাৰ্থীসকলে আৰু সমস্যাৰ সন্মুখীন হ'ব নালাগিব গতিকে এই বস্তুখন এই যিখন গেজেট এই গেজেটখন যদি আপোনালোকে প্ৰকাশ কৰাৰ কাৰণে চেষ্টা কৰে বা যদি চৰকাৰেও এই ক্ষেত্ৰত গুৰুত্ব দি কিনে বা NCTকো যদি আপোনালোকে দৃষ্টি আকৰ্ষণ কৰিব পাৰে যদি তেওঁলোকে সোনকালে গেজেটখন প্ৰকাশ কৰিব পাৰে তেতিয়াহ'লে কিন্তু আপোনালোকে ইমান হতাশ হ'ব নালাগে আৰু কোনো ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব নালাগে আপোনালোকৰ চাৰ্টিফিকেট আৰু মাৰ্কশ্বিট ভেলিড হৈ যাব আৰু তেতিয়া আপোনালোকে বিজ্ঞাপনটো আবেদন কৰিব পাৰিব যদি একো নকৰি বহি থাকে চৰকাৰে কৰিব বুলি ভাবি থাকে তেতিয়াহ'লে কিন্তু কোনো ধৰণৰ সুফল পোৱা নাযাব আৰু তেতিয়াহ'লে আপোনালোকে চাকৰিৰ পৰা বঞ্চিত হ'ব লাগিব গতিকে মেইন পইণ্টটো হৈছে গেজেট এই গেজেটখন যিদিনা প্ৰকাশ হ'ব সেইদিনা আপোনালোকৰ চাৰ্টিফিকেট মাৰ্কশ্বিট ভেলিড হ'ব গেজেটখন প্ৰকাশ নোহোৱাৰ কাৰণে আজি এই সমস্যাটোৰ সন্মুখীন হ'বলগীয়া হৈছে NISৰ প্ৰাৰ্থীসকলে উচ্চতম ন্যায়ালয়ে ভাবিছে কি কোৰ্চ 18 মাহতে শেষ কৰিছে আৰু 18 মাহ শেষ কৰাৰ কাৰণে 2 বছৰীয়া কোৰ্চলৈ সমাগত নহয় বুলি ভাবি এই ৰায়দানটো হয়তো দিছে আৰু এতিয়া যদিহে এই গেজেটখন প্ৰকাশ কৰি দিব পাৰে বা প্ৰকাশ কৰে তেতিয়াহ'লে কিন্তু NISৰ চাৰ্টিফিকেট আৰু মাৰ্কশ্বিট ভেলিড হৈ যাব কাৰণ গেজেট মতেহে বস্তুবিলাক চলি থাকে বা চৰকাৰী কাম কাজবিলাক চলি থাকে এতিয়া SCIT অডিটৰ যেনেকৈ গেজেট মতে 2 বছৰীয়া কোৰ্চ আছে সেইকাৰণে তেওঁলোকৰ এইটো ফালৰ পৰা কোনো ধৰণৰ সমস্যা নাই তেওঁলোকে এইটো ক্ষেত্ৰত আগবাঢ়ি আছে NISৰ প্ৰাৰ্থীসকলৰ সমস্যাটো হ'ল যে তেওঁলোকৰ কোৰ্চটো 18 মাহ আৰু 6 মান্থ ইণ্টাৰ্ণশ্বিপ হিচাপে ধৰিছে কিন্তু সেইফালৰ পৰা চাবলগা কোৰ্চটো 2 বছৰে হয় কাৰণ 2 বছৰ বস্তুখিনি 18 মাহতে শেষ কৰিছে কাৰণ 6 মান্থত কোৱা হৈছে যে 6 মান্থত তেওঁলোকৰ অভিজ্ঞতা থাকে আৰু যিহেতু তেওঁলোকৰ শিক্ষক কৰ্মৰত গতিকে সেইখিনি কমাই দিয়া হৈছিল গতিকে এই বস্তুখিনিৰ কাৰণে আজি NISৰ প্ৰাৰ্থীসকলে সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে গতিকে এইটো ভিডিঅ' অত্যন্ত গুৰুত্বপূৰ্ণ বুলি ভাবোঁ প্ৰত্যেকজন NISৰ প্ৰাৰ্থীয়ে গুৰুত্ব সহকাৰে চাব আৰু যিমান পাৰে সিমান শ্বেয়াৰ কৰক আৰু কমেণ্টছ কৰক যে NISৰ প্ৰাৰ্থীসকলক ন্যায় প্ৰদান কৰক এনেকৈ প্ৰত্যেকজন NIS কৰ্মীয়ে যদি কমেণ্টছ কৰে তেতিয়াহ'লে হয়তো চৰকাৰৰ দৃষ্টিগোচৰ হ'ব গতিকে আজিকালি যিহেতু ছ'চিয়েল মিডিয়াটো বহুত ডাঙৰ এটা প্লেটফৰ্ম হয় প্ৰায় সংখ্যক মানুহে ছ'চিয়েল মিডিয়াৰ লগত জড়িত আজিকালি প্ৰায়ভাগ আন্দোলনে ছ'চিয়েল মিডিয়াৰ জৰিয়তে হয় গতিকে আমিও এনেকৈ ছ'চিয়েল মিডিয়াৰ জৰিয়তে আমি কিছুমান বিষয়বস্তু আমি চৰকাৰৰ দৃষ্টিগোচৰ কৰাব পাৰোঁ গতিকে প্ৰত্যেকজন NIS প্ৰাৰ্থীয়ে জাষ্টিছ ফৰ NIS বা NISৰ প্ৰাৰ্থীসকলক ন্যায় প্ৰদান কৰক এনেধৰণৰ কমেণ্টছবিলাক কৰিবচোন আৰু যিমান পাৰে সিমান শ্বেয়াৰ কৰক আৰু প্ৰত্যেকজন NIS প্ৰাৰ্থীয়ে সন্মানীয় আমাৰ যিখিনি জনপ্ৰতিনিধি আছে সেইখিনিক লগ কৰি এই যিখন আমাৰ গেজেট বা আমাৰ যিটো সমস্যা এই সমস্যাটো বা আপোনালোকৰ যিটো সমস্যা এই সমস্যাটো উত্থাপন কৰক যাতে খুব কম দিনৰ ভিতৰতে সমস্যাটো সমাধান হয় আৰু যাতে আপোনালোকে আবেদন কৰিব পাৰে আৰু
ভৱিষ্যতে যাতে আপোনালোকৰ কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয় তাৰ কাৰণে এই যিখন মই গেজেটৰ কথা ক'লোঁ এই গেজেটখন প্ৰকাশ কৰাৰ কাৰণে চেষ্টা কৰক চৰকাৰক হেঁচা প্ৰয়োগ কৰক জনপ্ৰতিনিধিক কথাখিনি বুজাই দিয়ক যে আপোনালোকৰ যে কোনো ভুল নাছিল আৰু এই গেজেটখন প্ৰকাশ নোহোৱাৰ কাৰণে যে এই সমস্যাটোৰ সন্মুখীন হ'ব লগা হ'ল এই কথাখিনি যদিহে ভালদৰে বুজাব পৰা যায় হয়তো তেওঁলোকে এই কথাত গুৰুত্ব দিব আৰু তেতিয়া আপোনালোকৰ ভাল দিন আহিব কিন্তু এনেকৈ ঘৰত বহি থাকিলে বা একো নকৰিলে চৰকাৰে কৰিব বুলি ভাবি থাকিলে কিন্তু কেতিয়াও কোনো ধৰণৰ এইটো ফালৰ পৰা সুফল আপোনালোকে নাপাব আৰু এই সমস্যাটো এনেকৈ থাকি যাব কিবা কাৰণ চৰকাৰ সলনি হয় তেতিয়াহ'লে এইটো আৰু সমস্যা চাগে এনেকৈ থাকিব গতিকে যিখন চৰকাৰে কৰিছিল সেইখন চৰকাৰ থকাৰ সময়তে এইখিনি কাম যদি কৰিব পৰা নাযায় তেতিয়াহ'লে যদি আকৌ যদি নেক্সট বেলেগ চৰকাৰ আহে তেতিয়াহ'লে হয়তো এইটো বিষয় তেওঁলোকে ক'ব যে এইটো আমাৰ দিনত হোৱা নাছিল গতিকে এইটো আমি বিষয় আমি সেইটো কৰিব নোৱাৰিম বুলি হয়তো কৈ দিব পাৰে আৰু তেতিয়া আপোনালোকৰ যি সপোন সেই সপোন হৈয়ে থাকিব আৰু যিটো শিক্ষক হোৱাৰ সপোন সেই শিক্ষক হোৱাৰ সপোন কেতিয়াও মানে নাপাব নোৱাৰিব কাৰণ শিক্ষক হ'ব লাগিলে যিহেতু DLED ডিগ্ৰী হ'ব লাগে বা BEd হ'ব লাগে গতিকে যিসকলে DLED ডিগ্ৰী শিক্ষক হ'ম বুলি ভাবি আছিল হয়তো তেওঁলোকৰ সপোন হৈয়ে ৰ'ব গতিকে প্ৰত্যেকজন NIOS প্ৰাৰ্থীয়ে যাক চাকৰি লাগে বুলি ভাবে যাৰ কাৰণে চাৰ্টিফিকেট মাৰ্কশ্বিটৰ ইম্পৰ্টেঞ্চ বুলি ভাবে প্ৰত্যেকজন প্ৰাৰ্থীয়ে এক্টিভ হওক আৰু এই গেজেটখন প্ৰকাশ কৰাত গুৰুত্ব দিয়ক গেজেটখন প্ৰকাশ হ'লেই কিন্তু কোনো ধৰণৰ সমস্যা নাথাকিব আজি যেনেকৈ দুবছৰীয়া কোৰ্চ SCERT ODLৰ কাৰণে হ'ব ৰেগুলাৰ কাৰণে দুবছৰীয়া কোৰ্চৰ কাৰণে গেজেট প্ৰকাশ হৈ আছে তেওঁলোকৰ কোনো ধৰণৰ সমস্যা হোৱা নাই কাৰণ গেজেটতে আছে কিন্তু NIOSৰ চাৰ্টিফিকেটখন গেজেটত নথকাৰ কাৰণে বা গেজেটখন প্ৰকাশ নোহোৱাৰ কাৰণে এই সমস্যাটো হৈ আছে গতিকে SCERT ODLৰ কাৰণে যিটো কেছ ৰুজু কৰা হৈছে তেওঁলোকৰ এইফালৰ পৰা কোনো সমস্যা নাই তেওঁলোকৰ কোৰ্চটো সম্পূৰ্ণৰূপে দুবছৰীয়া হয় আৰু অৰ্ডাৰ দুবছৰে লিখা আছে গতিকে এই ক্ষেত্ৰত NIOSৰ SCERT ODLৰ প্ৰাৰ্থীসকলক কোনো ধৰণৰ সমস্যা নাই এই ক্ষেত্ৰত ইয়াৰ আগৰ ভিডিঅ'টো কৈছিলোঁ কাৰণ বহুতে এইকেইদিন যে তেওঁলোকৰ ওপৰত কেছ ৰুজু কৰা হৈছিল তেওঁলোকেও চিন্তিত হৈ আছে গতিকে SCERT ODLৰ প্ৰাৰ্থীসকলৰ কোৰ্চটো দুবছৰে হয় ইয়াত কোনো সমস্যা নাই অৰ্ডাৰটো দুবছৰে আছে কিন্তু NIOSৰো দুবছৰেই হয় দুবছৰ বিষয়বস্তু গোটেইখিনি এই 18 মাহতে শেষ কৰা হৈছিল কিন্তু যেহেতু DLED বুলি ক'লে 2 বছৰ হ'ব লাগে সেইকাৰণে এই বিষয়বস্তুটো অলপমান জটিল হৈ আছে কিন্তু গেজেটখন প্ৰকাশ হ'লে কিন্তু কোনো ধৰণৰ সমস্যা নাথাকিব গতিকে আপোনালোকে নিশ্চয় বুজি পাইছে গতিকে ইয়াৰ কাৰণে আপোনালোকে জনপ্ৰতিনিধিক লগ কৰক কৰি কিনে মেম'ৰেণ্ডাম দিয়ক আৰু সমস্যাটো কেনেদৰে সমাধান কৰিব অলপ আলোচনা কৰক তেতিয়াহে হয়তো খুব কম দিনৰ ভিতৰত বা সোনকালে গেজেটখন প্ৰকাশ কৰাৰ কাৰণে চৰকাৰে চেষ্টা চলাব ইলেকশ্যন আহি আছে গতিকে ইলেকশ্যনৰ যদি আমি বাট চাওঁ তেতিয়াহ'লে কিন্তু ইলেকশ্যনৰ পিছত চৰকাৰ গঠন হ'ব কিবা হ'ব আৰু বহুত দেৰি হৈ যাব তাৰ আগতে অলপমান কষ্ট কৰক এইকেইদিন ইলেকশ্যন আহি আছে গতিকে জনপ্ৰতিনিধিসকলক পোৱা যথেষ্ট সুবিধা হ'ব আপোনালোকৰ গাঁৱলৈ যাব আপোনালোকৰ অঞ্চললৈ যাব তাত আপোনালোকে মেম'ৰেণ্ডাম দিয়ক বিষয়বস্তু এতিয়াৰ পৰা উত্থাপন কৰি থাকিলে তেওঁলোকৰ মানে কি দৃষ্টিগোচৰ হ'ব গতিকে আপোনালোকে কেনে পালে ভিডিঅ'টো কমেণ্টছ কৰিব আৰু মই আগতে যে ক'লোঁ যে NIOSক ন্যায় প্ৰদান কৰক এনেকুৱা কমেণ্টছবিলাক লিখিবচোন যাতে চৰকাৰৰ দৃষ্টিগোচৰ হয় গতিকে এইখিনি আপোনালোক জনালোঁ গেজেটখন প্ৰকাশ হ'লে আপোনালোকৰ চিন্তা নাই এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয় গতিকে এইখিনিয়ে আৰু যিমান পাৰে সিমান শ্বেয়াৰ কৰক কাৰণ NIOSৰ প্ৰাৰ্থীসকলৰ কাৰণে যুঁজি আছোঁ আপোনালোকে বহু কষ্ট কৰি এই চাৰ্টিফিকেট মাৰ্কশ্বিটখন লৈছিল গতিকে ন্যায় পাওক সেইটোৱে বিচাৰিছোঁ এইখিনিয়ে ধন্যবাদ জয় অসম